নমস্কাৰ, বৰ বেছি পলম নকৰি পোনপটীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যেহেতু মই গোটেই হিচাপ নিকাচ কৰি লৈছোঁ, মাঘ মাহৰ পৰা বছৰৰ শেষলৈকে প্ৰতিটো ৰাশিৰ বা লগ্নৰ কেনেকুৱা হ'ব গোটেই বৰ্ষটো। মাঘ মাহৰ পৰা এইকাৰণে হিচাপ কৰিছোঁ কাৰণ মাঘ মাহৰ পৰা এই গোটেইকেইটা ৰাশিৰ গোটেই দৃশ্যপট সলনি হোৱাৰ যোগ আছে। আমি যদি ক'বলৈ যাওঁ 12টা ৰাশিৰ আপোনালোকক পৰ্যায়ক্ৰমে আমি গোটেইখিনি তথ্য দিম। মন দি শুনিব, মই গোটেইখিনি লিপিবদ্ধ কৰি ৰাখিছোঁ গণনা কৰি। মেঘ ৰাশি বা মেঘ লগ্ন, যিসকলৰ মেঘ ৰাশি বা মেঘ লগ্ন তেওঁলোকৰ কি হ'ব? বৃহস্পতিৰ সুদৃষ্টি পৰিব প্ৰথম 5 মাহত। নতুন কিবা কৰাৰ প্ৰেৰণা পাব, বিজনেছ বা তেনেকুৱা ধৰণৰ নতুন ইনভেষ্টমেণ্টত তেওঁলোকৰ লাভ হ'ব। বছৰৰ প্ৰথম 5 মাহত আনকি বিবাহৰ যোগ আছে। একাংশৰ তীৰ্থ ভ্ৰমণৰো যোগ আছে। শিক্ষাৰ্থীৰ বাবে ভাল সময়। অৱশ্যে 2 জুনৰ পৰা 30 আগষ্টলৈ ইয়াতকৈও বেছি ভাল সময় আৰম্ভ হ'ব তেওঁলোকৰ। মাংগলিক কাৰ্য হ'ব, শুভ সময়, বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য, চাকৰি, শিক্ষাৰ্থীসকলৰে বাবে বৃহস্পতিৰ শুভ দৃষ্টি থাকিব মেঘ ৰাশিৰ বাবে বা মেঘ লগ্নৰ লোকসকলৰ বাবে। আৰু বছৰৰ শেষৰ নৱেম্বৰ ডিচেম্বৰ ভাল সময়। মুঠতে এই গোটেই বছৰটো বৃহস্পতিৰ দৃষ্টিৰ পৰা মেঘ ৰাশি বা মেঘ লগ্নৰ লোকসকলৰ বাবে বহুত ভাল সময়। আৰু শনিৰ কি দৃষ্টি পৰিব? শনিৰ ৰিমেডি কিছু কৰিব লাগিব। আপোনালোকে জানে শনিৰ ৰিমেডি কি? শনিৰ ৰিমেডি হৈছে দুখীয়াক সহায় কৰা, দুখীয়াক দান দিয়া, অথবা শনিৰ মন্দিৰত গৈ সেৱা কৰা। দুখীয়া মানুহক আপোনালোকে সহায় কৰাৰ লগতে শনি মন্দিৰত গৈ সেৱা কৰিলে আপোনালোকৰ শনিৰ কুদৃষ্টিৰ পৰা মেঘ ৰাশি বা মেঘ লগ্নৰ লোকসকল সাৱধানে থাকিব পাৰিব। ৰাহুৱে এই বছৰ মেঘ ৰাশি বা মেঘ লগ্নৰ লোকসকলক সহায় কৰিব। ৰাহুৱে আমাৰ বুদ্ধি নষ্ট কৰে বেয়া দিন হ'লে, কিন্তু ভাল দিন হ'লে আমাক বুদ্ধি দিয়ে। ইণ্টাৰনেটৰ যুগত আমি ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিব পাৰোঁ ৰাহুৰ জৰিয়তে। সেয়েহে ৰাহুৱে আপোনালোকক সহায় কৰিব, সেইটো ভাল খবৰ। কেতুৱে আপোনালোকক সহায় কৰিব, ৰাহুৱেও সহায় কৰিব, কেতুৱেও সহায় কৰিব। কিন্তু আপুনি আধ্যাত্মিক হৈ থাকিব লাগিব, সেইটো প্ৰথম কথা। যদি আধ্যাত্মিক হৈ নাথাকে কেতুৱে আপোনাক বিপদ কৰিব পাৰে। পেটৰ অলপ অসুবিধা হ'ব পাৰে কেতুৰ বাবে, সেইটো আপোনালোকে অলপ মন দিব। আৰু তাৰ বাবে যিখিনি ৰিমেডি কৰিব লাগে বা চিকিৎসকৰ কাষ চাপিব লাগে সেইখিনি আপোনালোকে কৰি থাকিব। মংগলে এইবাৰ বিশেষ ক্ষতি নকৰে। এপ্ৰিল মাহত শৰীৰৰ যত্ন ল'ব। এই বছৰৰ এপ্ৰিল মাহত বহাগ বিহুৰ সময়ছোৱাতেই, আৰু খং কমাব। বৃহস্পতি ভাল, হনুমান পূজা কৰিব পাৰে, শিৱ পূজা কৰিব পাৰে। এয়া মেঘ ৰাশি বা মেঘ লগ্নৰ লোকসকলৰ বাবে পৰামৰ্শ আগবঢ়ালোঁ। আৰু এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশি বা বৃষ লগ্নৰ লোকসকলৰ কথা। বৃষ ৰাশি বা বৃষ লগ্ন, বৃহস্পতিৰ দৃষ্টিৰে যদি চাওঁ তেওঁলোকৰ বাবে খুব ভাল সময়। বৃহস্পতিৰ খুব শুভ দৃষ্টি পৰিছে বৃষ ৰাশি বা বৃষ লগ্নৰ লোকসকলৰ বাবে। ধন বৃদ্ধি হ'ব, নতুন কাম দিব, প্ৰমোশ্যন দিব, বিবাহৰ যুগ আহিব। যিসকলে বিবাহ কৰোৱা নাই বা বিবাহ কৰা বুলি ভাবি আছে, যিসকলে প্লেনিং কৰিছে যে নতুন সন্তান জন্ম দিয়াৰ, তেওঁলোকৰ বাবে শুভ সময়। পৰাক্ৰম বৃদ্ধি কৰিব বৃষ ৰাশিৰ লোকসকলৰ বা বৃষ লগ্নৰ লোকসকলৰ বাবে। জুন মাহৰ পাছত আৰু ভাল হ'ব। ছুটি বা দীঘল ভ্ৰমণৰ যুগ আছে। ক'ৰবাত যদি আপোনালোকে বিদেশ ভ্ৰমণ বা দীঘল ভ্ৰমণৰ বাবে যাব বিচাৰিছে যাব পাৰিব। তাৰপিছত জুনৰ পৰা অক্টোবৰলৈকে আৰু ভাল সময়। নৱেম্বৰ ডিচেম্বৰত সম্পত্তি ক্ৰয় কৰাৰ যুগ আছে আৰু চৰকাৰী চাকৰিৰ বাবে ভাল, শিক্ষাৰ্থীৰ বাবেও ভাল। নৱেম্বৰ ডিচেম্বৰ মাহ বৃষ ৰাশি বা বৃষ লগ্নৰ লোকসকলৰ বাবে। শনিৰো সুদৃষ্টি থাকিব, সেইটো আকৌ সোণত শৌকা চৰাৰ দৰে কথা। কাৰণ বৃহস্পতি ভাল, শনিৰো সুদৃষ্টি পৰিব মানে লাভ বাঢ়িব। ৰাহুৰো সুদৃষ্টি পৰিব মানে বৃষ ৰাশি বা বৃষ লগ্নৰ লোকসকলৰ বাবে আৰু ভাল। ছাডেন গ্ৰ'থ আহিব পাৰে তেওঁলোকৰ বাবে। কেতুৰ বাবে অলপ অৱশ্যে এনজাইটি বা তেনেকুৱা ধৰণৰ কিছু ফল পাব পাৰে। মানে কেতুৰ মধ্যম ফল থাকিব বৃষ ৰাশি বা বৃষ লগ্নৰ লোকসকলৰ এই মাঘ মাহৰ পৰা বছৰৰ শেষলৈকে। সেয়েহে আপোনালোকে কেতুৰ সুদৃষ্টি যদি পাব লাগে তেনেহ'লে আধ্যাত্মিক হওক, ষ্ট্ৰীট ডগ মানে ৰাস্তাৰ কুকুৰক কিবা কিবি খুৱাওক, আৰু যিমান পাৰে মানুহক সহায় কৰিবলৈ চেষ্টা কৰক। গণেশ পূজা কৰক, শিৱ পূজা কৰক বৃষ ৰাশি বা বৃষ লগ্নৰ লোকসকলে এই বছৰটো। তাৰপাছত আহিছোঁ মিথুন ৰাশি বা মিথুন লগ্নৰ খবৰলৈ। বৃহস্পতিৰ সুদৃষ্টি পৰিব প্ৰথম 5 মাহত। জানুৱাৰীৰ পৰা জুনৰ 1 তাৰিখলৈকে সুদৃষ্টি থাকিব। সদৰ্থকভাৱে আগবঢ়াই নিব আপোনাক বৃহস্পতিয়ে। মিথুন ৰাশি বা মিথুন লগ্নৰ লোকসকলক ভাল মানুহক আপোনালোকৰ ফালে আকৰ্ষণ কৰিব, সেইটো এটা বৰ ভাল কথা। কাৰণ ভাল জনা শুনা মানুহ আপোনালোকৰ ফালে আকৰ্ষিত হ'ব, তেওঁলোকে সহায় কৰিব। ফেমিলি প্লেনিং যিসকলে কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে ভাল মিথুন ৰাশি বা মিথুন লগ্নৰ। আৰু প্ৰথম 5 মাহ শিক্ষাৰ সৈতে জড়িত লোকৰ বাবে ভাল, শিক্ষাৰ্থীৰ বাবে ভাল, শিক্ষাৰ্থীসকলৰ বাবে ভাল। আৰু জুনৰ 2 তাৰিখৰ পৰা অক্টোবৰৰ 30 তাৰিখলৈকে ইনভেষ্টমেণ্টৰ বাবে ভাল দিন। পৈতৃক সম্পত্তিৰ বাবে ভাল, পৈতৃক সম্পত্তি পোৱাৰ যুগ আছে। নৱেম্বৰ ডিচেম্বৰ এই 2টা মাহত বিবাহৰ বাবে ভাল সময় মিথুন ৰাশি বা মিথুন লগ্নৰ লোকসকলৰ বাবে। শনিয়ে কিন্তু আপোনালোকক ডিচিপ্লিন লাইফ এটা দিব। শনিৰ
এটা বিশেষ বৈশিষ্ট্য হৈছে যে শনিয়ে ডিচিপ্লিন মানুহক শৃংখলাবদ্ধ কৰিবলৈ শিকায় আৰু আপোনালোককো শৃংখলাবদ্ধ কৰিবলৈ শিকাব নিজৰ কৰ্মক লৈ আপোনালোক সাৱধান হ'ব যি টি কাম নকৰিব জুনৰ পৰা অক্টোবৰলৈকে অৱশ্যে ভাল হ'ব জুনৰ 2 তাৰিখৰ পৰা অক্টোবৰ 30 তাৰিখলৈকে ভাল হ'ব কিন্তু শনিৰ মধ্যম ফল থাকিব গোটেই বছৰটোত মিথুন ৰাশি বা মিথুন লগ্নৰ লোকসকলৰ বাবে ৰাহুৰ বৰ এটা ভাল ফলাফল নাপাব আপোনালোকে বুদ্ধি ভ্ৰষ্ট কৰিব পাৰে ৰাহুৱে সেয়েহে ৰাহুৰ যিবোৰ নিয়ম আছে সেই নিয়মবোৰ কৰক ৰাহুৰ নিয়মৰ ভিতৰত আপোনালোকে কম্বল দান কৰিব পাৰে এই ঠাণ্ডা দিনত অথবা আপোনালোকে ৰাহুৰ মন্ত্ৰ গাব পাৰে অথবা আপোনালোকে বিষ্ণু সহস্ৰ নাম ল'ব পাৰে বা বিষ্ণুৰ সহস্ৰ নাম ইউটিউবত শুনিব পাৰে বুদ্ধি ভ্ৰষ্ট কৰাৰ যুগ আছে ৰাহুৰ সেইটো ফালৰ পৰা অলপ সাৱধানে হ'ব কেতুৰ ভাল ফল পাব অৱশ্যে পৰাক্ৰম বৃদ্ধি কৰিব কেতুৱে আপোনালোকক কাম আধাতে এৰাৰ প্ৰৱণতা বঢ়াব পাৰে তাৰ বাবে অলপ কিন্তু সাৱধানে থাকক কেতুৰ এনেই পৰাক্ৰম বঢ়োৱাৰ কাম আপোনালোকৰ ক্ষেত্ৰত কৰিব মিথুন ৰাশি বা মিথুন লগ্নৰ লোকসকলৰ ক্ষেত্ৰত কিন্তু কাম আধাতে যাতে এৰি নিদিয়ে তাৰ ওপৰত গুৰুত্ব পাব মানে মিথুন ৰাশি বা মিথুন লগ্নৰ বাবে মধ্যমৰ পৰা ভাল ফলাফল হ'ব বিষ্ণু সহস্ৰ নাম আৰু দুৰ্গা পূজাৰ যিবোৰ নিয়ম আছে বিশেষকৈ যদি পাৰে আপুনি ঘৰতেই দুৰ্গা মাৰ কিছুমান মন্ত্ৰ উচ্চাৰণ কৰি থাকক মিথুন ৰাশি বা মিথুন লগ্নৰ লোকসকলে তেতিয়া সুফল পাব এতিয়া আহিছোঁ কৰ্কট ৰাশি বা কৰ্কট লগ্নৰ লোকসকলৰ বাবে বৃহস্পতিৰ প্ৰথম 6 মাহত বৰ এটা শুভ দৃষ্টি নহয় কৰ্কট ৰাশি বা কৰ্কট লগ্নৰ বাবে ভগৱান গণেশৰ পূজা আপোনালোকে কৰিব লাগে অৱশ্যে বিদেশ ভ্ৰমণ কৰিব পাৰে সেইটো এটা যুগ আছে কিন্তু বৃহস্পতিৰ প্ৰথম 6 মাহত বৰ এটা সুদৃষ্টি নহয় আপোনালোকে ধৰ্মৰ ৰাস্তাত যিমান পাৰে চলিবলৈ চেষ্টা কৰক বন্ধু বাছনি কৰোঁতে অলপ সাৱধান হ'ব কৰ্কট ৰাশি বা কৰ্কট লগ্নৰ লোকসকল খৰচ আপোনালোকৰ বঢ়াব পাৰে স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক ভাল চিকিৎসকৰ কাষ চাপক যদি আপোনালোকৰ স্বাস্থ্যৰ কিবা অৱনতি হোৱা যেন অনুভৱ হয় 2 জুনৰ পাছত অৱশ্যে বৃহস্পতিৰ সুদৃষ্টি পৰিব শিক্ষক শিক্ষাৰ্থীৰ বাবে ভাল হ'ব ফেমিলি প্লেনিঙৰ বাবে ভাল সময় লং টাৰ্ম ইনভেষ্টমেণ্টৰ বাবে 2 জুনৰ পাছত ভাল সময় আহিব কৰ্কট ৰাশি বা কৰ্কট লগ্নৰ লোকসকলৰ বাবে নৱেম্বৰ ডিচেম্বৰত অৱশ্যে বৃহস্পতিৰ বহুত ভাল দৃষ্টি আহিব যাৰ বাবে ৰিচাৰ্চ ইঞ্চুৰেঞ্চৰ এই সেক্টৰৰ সৈতে জড়িত লোকসকলৰ বাবে ভাল সময় শনিৰ দৃষ্টি অলপ স্লো কৰিব পাৰে কৰ্কট ৰাশি বা কৰ্কট লগ্নৰ লোকসকলক ডাঙৰৰ ভৰি চুই সেৱা কৰিব সময় সুবিধা পালে যেনেধৰণে কিবা এটা সুবিধা পালে ডাঙৰ কাক যদি চাপে পাৰিলে ভৰি চুই সেৱা কৰিব আৰু স্লো কৰিব পাৰে আপোনালোকৰ কামবোৰ সেয়েহে আপোনালোকে মধ্যম ফল পাব শনিৰ ফালৰ পৰা কৰ্কট ৰাশি বা কৰ্কট লগ্নৰ লোকসকলে ৰাহুৰ পজিশ্যনো বৰ এটা ভাল নহয় স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক ড্ৰাইভিং মানে গাড়ী চলাওঁতে অলপ সাৱধানে চলাব মেডিটেশ্যন আপোনালোকে কৰক ৰাহুৰ বাবে কেতু বৰ এটা ভাল নহয় সিমান এটা ফাইনেন্সিয়েল ষ্ট্ৰেছ আপোনালোকৰ বঢ়াব পাৰে তেনেধৰণৰ আশংকা আছে কিন্তু আপোনালোকে মেডিটেশ্যন বা যিবোৰ নীতি নিয়ম পালন কৰিব ডাঙৰৰ ভৰি চুব সেইবোৰে আপোনালোকৰ সেইখিনি বহুতখিনি কাটিব পাৰিব মানে বেয়া প্ৰভাৱখিনি দূৰ কৰাত সহায় কৰিব মংগলৰ মধ্যম ফল থাকিব বছৰৰ শেষৰ ফালে অলপ ভাল ফল আহিব এলাৰ্ট হৈ কাম কৰি যাওক আৰু নতুন দুৱাৰ মুকলি হ'ব তেতিয়া এলাৰ্ট হৈ কাম কৰক মানে আপুনি এলাৰ্ট হৈ থাকক বন্ধু বাছনি কৰোঁতে বা আপোনাৰ আশে পাশে থকা পৰিৱেশসমূহক লৈ ঘৰৰ পৰিৱেশক লৈ অলপ এলাৰ্ট হৈ থাকক সাৱধানে থাকক তেনেহ'লে আপোনালোকৰ একো বেয়া নহয় কৰ্কট ৰাশি বা কৰ্কট লগ্নৰ লোকসকলৰ বাবে এতিয়া আহিছোঁ আমি পৰৱৰ্তী কি আছে আমাৰ হাতত বাকীকেইটা ৰাশি এইবাৰ সিংহ ৰাশি বা সিংহ লগ্নৰ লোকসকলৰ আমি ক'ব বিচাৰিছোঁ বৃহস্পতিৰ বহুত ভাল দৃষ্টি বছৰৰ প্ৰথম 5 মাহত সিংহ ৰাশি বা সিংহ লগ্নৰ লোকসকলৰ বাবে যিয়ে ইনভেষ্টমেণ্ট আপোনালোকক কৰাব মানুহৰ আপোনালোকে সহায় পাব এনাৰ্জি পজিটিভ কৰিব আপোনালোকৰ কম্পিটিটিভ এক্সামৰ বাবে যিসকল সাজু হৈছে তেওঁলোকৰ বাবে বৰ ভাল ক্ৰিয়েটিভ ফিল্ডৰ লগত থকা সকলৰ বাবে ভাল ফেমিলি প্লেন বিবাহৰ বাবে ভাল তাৰ পাছত অলপ খৰচ বঢ়াব কিন্তু সেইবোৰ আপোনাৰ লাভৰ বাবেই হ'ব মানে জুনৰ পৰা অক্টোবৰলৈকে 2 জুনৰ পৰা অক্টোবৰৰ 30 তাৰিখলৈকে খৰচ বঢ়াব কিন্তু সেইবোৰ আপোনালোকৰ লাভৰ বাবেই হ'ব আধ্যাত্মিক হৈ থাকক সেইটোৱে হৈছে ৰিমেডি আপোনালোকৰ আধ্যাত্মিকতা নেৰিব সিংহ ৰাশিৰ লোকসকলৰ বাবে খং কমাব আপোনালোকে অলপ অক্টোবৰৰ শেষৰ পৰা ডিচেম্বৰলৈকে বৃহস্পতিৰ বহুত ভাল দৃষ্টি পৰিব মানে অক্টোবৰৰ 31 তাৰিখৰ পৰা ডিচেম্বৰলৈকে সিংহ ৰাশি বা সিংহ লগ্নৰ লোকসকলে বৃহস্পতিৰ পৰা সুফল পাব শনিৰ অৱশ্যে বাধা থাকিব শনিৰ বৰ এটা ভাল দৃষ্টি নহয় মেণ্টেল ষ্ট্ৰেছ বঢ়াব পাৰে আমদানি কমাব পাৰে সেয়েহে আপোনালোকে হনুমান চালিচা পাঠ কৰক সিংহ ৰাশি বা সিংহ লগ্নৰ লোকসকলে ৰাহুৰো বৰ এটা ভাল নহয় কাৰণ মতভেদ বৃদ্ধি কৰিব পাৰে ৰাহুৱে প্ৰথম 11 মাহ বেয়া তাৰ পাছৰ এমাহ ভাল সেয়েহে ৰাহুৰ বাবেও আপোনালোকে হনুমান চালিচা পাঠ কৰিলেও হ'ব অথবা আপোনালোকে মই পূৰ্বতে যিখিনি ক'লোঁ ৰাহুৰ নীতি নিয়ম সেই নীতি নিয়মবোৰ কৰক চৰাই চিৰিকটিক যিমান পাৰে খাদ্য সামগ্ৰী দিয়ক চৰাই চিৰিকটিক কিবা কিবি খুৱাওক আৰু মানুহক সহায় কৰিবলৈ চেষ্টা কৰক কেতুৱে পৰিয়ালৰ মাজত মতভেদ বৃদ্ধি কৰিব পাৰে বছৰৰ শেষত
জুইৰ পৰা অলপ সাৱধানে থাকিব। কেতুৱে পৰিয়ালৰ মাজত মতভেদ বৃদ্ধি কৰিব পাৰে। সিংহ ৰাশি বা সিংহ লগ্নৰ লোকসকলৰ বাবে জুইৰ পৰাও বছৰৰ শেষৰ ফালে অলপ সাৱধানে থাকিব। মংগলৰ দৃষ্টি মধ্যম হ'ব, ভাল বেয়াৰ মাজত থাকিব। বিষ্ণু সহস্ৰ নাম আপোনালোকে পাঠ কৰক। গণেশ পূজা, দুৰ্গা মন্ত্ৰ এইবোৰ আপোনালোকে যিমান পাৰে সিমান জপ কৰিবলৈ চেষ্টা কৰক। এতিয়া আহিছোঁ কন্যা ৰাশি বা কন্যা লগ্নৰ লোকসকলৰ বাবে। বৃহস্পতি জানুৱাৰীৰ পৰা 1 জুনলৈকে কামৰ বাবে বহুত ভাল, চাকৰি পোৱাৰ যোগ আছে। প্ৰমোশ্যন, ৰিকগনিশ্যন, পুৰণা পেণ্ডিং যিবোৰ কাম আছে সেই কামবোৰ এতিয়া সমাধা হ'ব। ইনভেষ্টমেণ্টত লাভ হ'ব আৰু এনাৰ্জেটিক হ'ব আপোনালোক। বিবাহৰ যোগ আছে, ফেমিলি প্লেনিং হ'ব কন্যা ৰাশি বা কন্যা লগ্নৰ লোকসকলৰ বাবে। শেষৰ 2 মাহ নৱেম্বৰ ডিচেম্বৰ অলপ সাৱধান হ'ব, খৰচ বাঢ়িব পাৰে। শনিৰ মধ্যমীয়া ফল পাব। বৈবাহিক জীৱনত অলপ প্ৰতিবন্ধকতা আনিব পাৰে শনিয়ে, সেয়েহে শনিৰ যিবোৰ নিয়ম আছে, দুখীয়া মানুহক সহায় কৰা, ডাঙৰৰ ভৰি চুই সেৱা লোৱা, সেইবোৰ আপোনালোকে কাম কৰিব পাৰে। ৰাহুৰ অৱশ্যে ভাল ফল পাব কন্যা ৰাশি বা কন্যা লগ্নৰ লোকসকলৰ বাবে। আপোনাৰ শত্ৰু আপোনাৰ ওচৰত পৰাজিত হ'ব, সেইটো আপোনালোকৰ বাবে ভাল খবৰ। কেতুৰ মধ্যম ফল পাব। এনজাইটি বাঢ়িব পাৰে, কিছু ভৰিৰ অসুবিধা বৃদ্ধি পাব পাৰে, সেইবোৰৰ ওপৰত অলপ গুৰুত্ব দিব। এনজাইটি বাঢ়িলে, যিমান এনজাইটি বাঢ়ে সিমানেই আপোনালোকে মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰক আৰু ভগৱানৰ নাম ল'বলৈ চেষ্টা কৰক। মংগলৰো মধ্যম ফল পাব। ভগৱান গণেশৰ পূজা কৰক আপোনালোকে কন্যা ৰাশি বা কন্যা লগ্নৰ লোকসকলৰ বাবে। দুখীয়া মানুহক সহায় কৰক। কন্যা ৰাশিৰ বাবে থুলমূলভাৱে যদি ক'বলৈ যাওঁ ভাল দিন, কিন্তু এই নীতি নিয়মখিনি পালন কৰক। তুলা ৰাশি বা তুলা লগ্নৰ লোকসকলৰ বাবে বৃহস্পতিয়ে ভাগ্য উদয় কৰাব আপোনালোকৰ জানুৱাৰীৰ পৰা জুনলৈকে। আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে ভাল সময়। পৰিকল্পনা কৰক, বহুত ভাল হ'ব। আৰ্থিক দিশত নতুন গাড়ী ঘৰ কিনিব পাৰিব। মানে বৃহস্পতিয়ে খুব ভাল সুদৃষ্টি দি আছে আপোনালোকৰ প্ৰতি আৰু ভাল হ'ব। 2 জুনৰ পৰা অক্টোবৰলৈকে কেৰিয়াৰত বহুত ভাল প্ৰমোশ্যন হ'ব। মানে আমি যদি চাওঁ প্ৰথম এই অক্টোবৰলৈকে গোটেই বছৰটো খুব ভাল দিন চলিব। তাৰপাছত অৱশ্যে 2-এটা বেয়া থাকিলেও, প্ৰতিবন্ধকতা অলপ থাকিলেও সেই প্ৰতিবন্ধকতাবোৰ আপোনালোকে কিছু নীতি নিয়মৰ মাজেৰে দূৰ কৰিব পাৰিব। শনিৰ দৃষ্টি বহুত ভাল, এনাৰ্জি লেভেল আপোনালোকৰ বঢ়াব তুলা ৰাশি বা তুলা লগ্নৰ লোকসকলৰ বাবে। ৰাহুৰ অৱশ্যে মধ্যম ফল থাকিব। প্ৰেগনেণ্ট মহিলা অলপ চাই চিতি চলিব লাগিব। কেতুৰ ভাল ফল পাব। 17 ফেব্ৰুৱাৰী আৰু 3 মাৰ্চ এই 2টা তাৰিখত অলপ সাৱধান, সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সময়। মানে 17 ফেব্ৰুৱাৰীৰ পৰা মে'লৈকে অলপ সাৱধানে থাকিলে ভাল, বাকী ভাল ফলাফল পাব। বৃহস্পতিৰ প্ৰথম এই অক্টোবৰলৈকে যিকেইটা মাহ আছে, সেই অক্টোবৰলৈকে মাহকেইটাত খুব ভাল আপোনালোকে ফল পাব। সেয়েহে সেই ফালৰ পৰা আপোনালোকৰ চিন্তাৰ কাৰণ নাই। তো আধ্যাত্মিক হওক আপোনালোক আৰু নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰক, তেতিয়া আপোনালোকৰ সকলো বেয়াখিনি কাট খাই যাব। এবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি বা বৃশ্চিক লগ্নৰ লোকসকলৰ বাবে। বৃহস্পতি আপোনালোকক নিজকে ৰিছেট কৰাৰ এটা সুবৰ্ণ সুযোগ দিব। ট্ৰান্সফৰ্মেশ্যনৰ বাবে এটা সুবৰ্ণ সুযোগ দিব জানুৱাৰীৰ পৰা জুন মাহলৈকে, জুন মাহৰ 1 তাৰিখলৈকে। কম খৰচত জীয়াবলৈ আপোনালোকে শিকিব লাগিব। এইকেইটা মাহত আপোনালোকক তেনেকুৱা এটা পাঠ দিব। প্লেনিঙত খেলিমেলি হ'ব পাৰে, সেয়েহে লাহে লাহে যোৱাটোৱে ভাল। বৰ বেছি খৰখেদা নকৰিব। বৃশ্চিক ৰাশি বা বৃশ্চিক লগ্নৰ লোকসকলে আপোনালোকৰ কথা কোৱাত অলপ খেলিমেলি হ'ব পাৰে, সেইখিনি অলপ চাই চিতি চলিব। মেডিটেশ্যন কৰক সেয়েহে আপোনালোকে। পাছত 2 জুনৰ পাছত বৃহস্পতি আপোনালোকক কিন্তু অলপ ভাল ফলাফল দিব আৰু লাহে লাহে সেই যিবোৰ আপোনালোকক শিকালে আৰম্ভণি কেইটা মাহত, সেইখিনি শিকোৱাৰ আঁৰত আচলতে এটা যে মহৎ উদ্দেশ্য জড়িত হৈছিল, সেইটোকো আপোনালোকক উপলব্ধি কৰাব। শনিৰ মধ্যম ফল পাব। ষ্টুডেণ্টসকল অলপ ডিষ্টাৰ্ব হ'ব পাৰে, সেয়েহে হনুমান চালিচা পাঠ কৰক বা হনুমান পূজা কৰক। ৰাহুৰো মধ্যম ফল পাব। শৰীৰৰ কিছু অসুস্থতাই দেখা দিব পাৰে, চিকিৎসকৰ কাষ চাপক বেছি যদি অসুবিধা হয়, লগতে আপোনালোকে নিয়মবোৰ কৰক। কেতুৰো মধ্যম ফল পাব। ছেটিছফেকশ্যন আপোনালোকে নাপাব কামত, আৰু কাম কিন্তু এৰি নিদিব। ছেটিছফেকশ্যন নাপালেও, বছৰ সৈতে মনোমালিন্য হ'লেও কিন্তু কাম এৰি নিদিব। বহুত চেষ্টা হয়তো হ'ব পাৰে আপোনাক কামৰ পৰা আঁতৰাই দিয়াৰ ক্ষেত্ৰত বৃশ্চিক ৰাশি বা বৃশ্চিক লগ্নৰ লোকসকলক, কিন্তু আপোনালোকে কাম এৰি নিদিব। মা দেউতাৰ শৰীৰৰ যত্ন লওক। এইখিনি হ'ল বৃশ্চিক ৰাশি বা বৃশ্চিক লগ্ন। তাৰপাছত আহিছোঁ ধনু ৰাশি বা ধনু লগ্নৰ লোকসকলৰ বাবে। বৃহস্পতিয়ে বহুত ভাল ফলাফল দিব তেওঁলোকক। মানে ধন বৃদ্ধি কৰিব প্ৰথম 5 মাহত। বিজনেছ, চাকৰি সকলোতেই ভাল। গাড়ী ঘৰ হোৱাৰো যোগ আছে। বিবাহৰো ভাল দিন আছে। তাৰপাছত ট্ৰান্সফৰ্মেশ্যনত গুৰুত্ব দিয়ক। কম খৰচত জীয়াবলৈ শিকক কেইটামান মাহ, মানে জুনৰ 2 তাৰিখৰ পৰা অক্টোবৰৰ 31 তাৰিখলৈকে এইখিনি সময় অলপ আপোনালোকে কম খৰচত জীয়াবলৈ শিকক। শনিৰ বৰ এটা ভাল দৃষ্টি নহয় ধনু ৰাশি বা ধনু লগ্নৰ লোকসকলৰ বাবে। শ্ল' কৰিব পাৰে আপোনাক। ৰাহুৰ পজিশ্যনো বহুত এটা ভাল নহয়, ক্ষমা কৰিব, ৰাহুৰ পজিশ্যন কিন্তু বহুত ভাল। মানে ধনু ৰাশি বা ধনু লগ্নৰ লোকসকলৰ বাবে ৰাহুৰ পজিশ্যন বহুত ভাল, সেয়েহে সেইফালৰ পৰা আপোনালোক অলপ চিন্তামুক্ত হৈ থাকিব পাৰিব। কেতুৰো ভাল ফল, কিন্তু আপোনালোকে শান্ত হৈ থাকিব লাগিব আৰু আধ্যাত্মিক হৈ যদি থাকে। মংগলৰ অলপ বেয়া প্ৰভাৱ পৰিব পাৰে। মংগলৰ যিবোৰ নিয়ম আছে, আপোনালোকে ৰঙা মচুৰ, ৰঙা দাইল এইবোৰ মানুহক দান দিয়ক, ৰঙা কাপোৰ দান দিয়ক, তেনেহ'লে মংগলৰ বেয়া প্ৰভাৱৰ পৰা
দূৰত থাকিব পাৰিব শনিৰ বেয়া প্ৰভাৱৰ পৰা দূৰত থাকিবলৈ হ'লে আপোনালোকে শনিৰ যিবোৰ নীতি নিয়ম আছে সেই নীতি নিয়মবোৰ কৰক দুখীয়া মানুহক সহায় কৰক তাৰপিছত আহিছোঁ মকৰ ৰাশি বা মকৰ লগ্নৰ লোকসকলৰ বাবে বৃহস্পতিৰ প্ৰথম 5 মাহ ফল অলপ বেয়া হ'ব পাৰে মানে বেয়া প্ৰভাৱ পৰিব পাৰে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক বিশেষকৈ লিভাৰ বা কোলেষ্ট্ৰৰেল লেভেল আপোনালোকে চেক কৰক ফেট আপোনালোকৰ হঠাৎ বাঢ়ি যাব পাৰে মকৰ ৰাশি বা মকৰ লগ্নৰ লোকসকলৰ বাবে মানে প্ৰথম 5 মাহ বৃহস্পতি অলপ অসুখ বিসুখ দিব পাৰে তাৰপাছত মধ্যম ফল পাব আৰু লাহে লাহে ক্ৰমান্বয়ে ভাললৈ সি গতি কৰিব বছৰৰ 2টা মাহ পুনৰ ষ্ট্ৰাগল আছে মানে শেষৰ ফালে আকৌ 2টা মাহ ষ্ট্ৰাগল হ'ব নৱেম্বৰ ডিচেম্বৰ কিন্তু আপোনালোকে নীতি নিয়মবোৰ কৰি থাকক বিষ্ণু সহস্ৰ নাম আপোনালোকে পাঠ কৰিব পাৰে বা শুনিব পাৰে গণেশ পূজা কৰিব পাৰে বিষ্ণু পূজা কৰিব পাৰে শনিৰ বহুত ভাল দৃষ্টি নতুন কাম আৰম্ভ হ'ব মকৰ ৰাশি বা মকৰ লগ্নৰ লোকসকলৰ বাবে ৰাহুৱে আপোনাক নিগেটিভ পৰিচালনা মানে নিগেটিভলি আপোনালোকক পৰিচালনা কৰিব পাৰে সেয়েহে বেয়া বন্ধুৰ পৰা দূৰত থাকক বন্ধু বহুত আহিব পাৰে কিন্তু তাৰ মাজত ভাল বন্ধু বেয়া বন্ধু আপোনালোকে নিজে নিৰ্বাচন কৰিব লাগিব কেতুৱে আপোনাক ষ্ট্ৰাগল দিব পাৰে সেয়েহে কেতুৰ যিবোৰ নিয়ম আছে ৰাহুৰ যিবোৰ নিয়ম আছে কেতুৰ নিয়মবোৰ মই ইতিমধ্যে কৈছোঁ ৰাস্তাৰ কুকুৰক কিবা কিবি খুওৱা অথবা কম্বল দান দিয়া ৰাহুৰো তেনেকুৱা নিয়ম আছে কম্বল দান দিয়া বা ৰাহুৰ বিশেষকৈ আপোনালোকে মন কৰিবলগীয়া এটা বিষয়বস্তু হৈছে যে আপোনাৰ মনোজগতক নিয়ন্ত্ৰণ কৰি ৰখা মানে মেডিটেশ্যন কৰি আপোনাৰ মনোজগতক নিয়ন্ত্ৰণ কৰি ৰখা ৰাহুৰ এটা অন্যতম প্ৰতিকাৰ মেডিটেশ্যন মেইন মেডিটেশ্যন যদি ভালদৰে কৰি থাকে তেনেহ'লে ৰাহুৰ বহুখিনি ক্ষেত্ৰত যিবোৰ কুফল আছে সেইখিনি দূৰ হৈ যায় সেই বিষয়বোৰৰ ওপৰত মকৰ ৰাশি বা মকৰ লগ্নৰ লোকসকলে গুৰুত্ব দিয়ক কুম্ভ ৰাশি বা কুম্ভ লগ্নৰ লোকসকলে ক'ত গুৰুত্ব দিব বৃহস্পতিয়ে প্ৰথম 5 মাহত সৃষ্টিশীলতাৰে ধন উপাৰ্জন কৰাত আপোনালোকক সহায় কৰিব ষ্টুডেণ্টৰ বাবে খুব ভাল তাৰপাছত অলপ অবষ্টেকলছ আহিব কিন্তু আকৌ ভাল হ'ব মানে মাজতে বাধা আহিব আকৌ ভাল হ'ব কুম্ভ ৰাশি বা কুম্ভ লগ্নৰ লোকসকলৰ বাবে শনিয়ে কিন্তু ডিচিপ্লিন হোৱাটো বিচাৰিব আপোনালোকে যদি ডিচিপ্লিন হৈ নাথাকে শৃংখলাবদ্ধ হৈ নাথাকে তেনেহ'লে শনিয়ে অলপ প্ৰব্লেম দিব পাৰে ৰাহুৱে মধ্যম ফল দিব আৰু অলপ ভ্ৰম দিব পাৰে মনত ৰাহুৱে কুম্ভ ৰাশি বা কুম্ভ লগ্নৰ লোকসকলৰ যদি ৰাশি যদি তেওঁলোকৰ কুম্ভ হয় তেনেহ'লে অলপ ভ্ৰম দিব পাৰে আৰু যদি লগ্ন কুম্ভ হয় তেনেহ'লে এগ্ৰেশ্যন বঢ়াব পাৰে আপোনালোকৰ মানে দুটা কথা ইয়াত কুম্ভ ৰাশি বা কুম্ভ লগ্নৰ কথা যিহেতু কৈছোঁ যাৰ লগ্ন হয় তেওঁলোকৰ বাবে এগ্ৰেশ্যন আনিব যাৰ ৰাশি হয় তেওঁলোকৰ বাবে মানসিকভাৱে যিকোনো ভ্ৰম দিব পাৰে কিছুমান এনেই কথাত অযথা কথাত আপোনালোকে লাগি থাকিব পাৰে সেইবোৰ বিষয়বস্তুৰ পৰা সাৰি থাকিবলৈ হ'লে বাচি থাকিবলৈ হ'লে মই কৈছোঁ নহয় মেডিটেশ্যন আপোনালোকৰ বাবে অন্যতম উপকাৰ কেতুৱে বৈবাহিক জীৱনত প্ৰভাৱ পেলাব পাৰে সেয়েহে কেতুৰ নিয়মবোৰ পূৰ্বতে কোৱাৰ ধৰণে আপোনালোকে পালন কৰি যাওক কুম্ভ ৰাশি বা কুম্ভ লগ্নৰ লোকসকলে মীন ৰাশি বা মীন লগ্নৰ লোকসকলৰ বাবে আহিছোঁ বৃহস্পতিয়ে ভাল ফল দিব প্ৰথম 5 মাহত আধ্যাত্মিকতাত গুৰুত্ব দিব আপোনালোকে সেইটো আপোনালোকৰ বাবে ভাল ঘৰত মাংগলিক কাৰ্য হ'ব আপোনালোকৰ ঘৰ বাৰী আপোনালোকে নিজে কৰিব পাৰিব মীন ৰাশি বা মীন লগ্নৰ লোকসকলে 2 জুনৰ পৰা অক্টোবৰৰ 30 তাৰিখলৈকে ইয়াতকৈও ভাল ফলাফল আপোনালোকে পাব কিন্তু অৱশ্যে অক্টোবৰৰ 31 তাৰিখৰ পাছত মানে নৱেম্বৰ ডিচেম্বৰ মধ্যম ফল থাকিব শনিৰ মধ্যম ফল পাব শ্ল' কৰিব পাৰে মীন ৰাশি বা মীন লগ্নৰ লোকসকলক ৰাহুৱেও মধ্যম ফল দিব আপোনালোকক বৰ এটা ভাল নহয় ৰাহুৰ ফলাফলো মীন ৰাশি বা মীন লগ্নৰ লোকসকলক ৰাহু নিয়মবোৰ কৰক কেতুৱে ভাল ফল দিব আপোনালোকক সেই ফালৰ পৰা আপোনালোকে এটা বস্তু মন কৰিব যে কেতুৱে আপোনালোকৰ যিবোৰ শত্ৰু আছে মীন ৰাশি বা মীন লগ্নৰ লোকসকলৰ সেই শত্ৰুবোৰক নাশ কৰি দিব এয়া আছিল মাঘ মাহৰ পৰা বছৰৰ শেষলৈকে গোটেই ৰাশিকেইটাৰ বিৱৰণী আপোনালোকে সেইমতে নিজকে সাৱধান কৰি ৰাখক মূল কথাটো হৈছে যে কেইবাটাও ৰাশিৰ মধ্যম ফলাফল আছে কেইবাটাও ৰাশিৰ খুব ভাল ফলাফল আছে মুঠতে কামৰ ওপৰত গুৰুত্ব দিয়ক কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক আপোনালোকে কৰ্ম কেনেধৰণে কৰিছে আপোনালোকে নিজকে আধ্যাত্মিকতাৰ মাজলৈ কেনেধৰণে লৈ গৈছে আপোনালোকে মেডিটেশ্যন কৰিছে নে নাই সেই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়ক স্বাভাৱিকতে এই বিষয়বোৰ কৰি থাকিলে ভাল বেয়াটো সকলোৰে জীৱনত আহে কিন্তু আপোনালোকে নিজেই যদি সেই নীতি নিয়মবোৰৰ মাজত থাকে এটা শৃংখলাবদ্ধ জীৱন যদি কটায় তেনেহ'লে আপোনালোকৰ সকলো বেয়া প্ৰভাৱ নোহোৱা হৈ যাব পাৰে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নমস্কাৰ